এডাল চক 6 পেয়াৰ এফও কেবল জইন কৰিব এইটো জইন কিট উলিয়ালে এইটো কি বুলি স্প্লাইচিং মেচিন আৰু এয়া চাফা তাফা কৰি ল'ব এতিয়া এয়া শ্লিপকেইটা কেনেকুৱা থাকে চাওক এনেকুৱা তো এনেধৰণে শ্লিপবিলাক খুৱাই ল'লে কেবুলৰ মাজত সোমোৱাই লৈছে তাৰপিছতে ইয়াক মেজাৰমেণ্ট কৰি কাটিব আৰু জইন কৰিব কিমান সৰু সৰু দেখিছে নহয় চিচা থাকে এইটো সেইকাৰণে ইয়াক বহুত সাৱধানে কৰিব লাগে নহ'লে ইয়াত যদি ভাগি যায় বা ছিগি যায় তেতিয়াহ'লে ইয়াৰ যিটো মানে ৰশ্মিটো সেই ৰশ্মিটো নাযায় তো ব্ৰেক হৈ যায় আৰু তেতিয়া ডাটাবিলাক নাহে আৰু এতিয়া মই ফাইবাৰখিনি চুচি লৈছোঁ চুচাৰ পাছত ইয়াক মই দেখাই দিছোঁ এতিয়া এয়া চফা কৰি লৈছে ফাইবাৰ হয় সেইটো কাৰণে ইয়াক হাতেৰে একো ভাঙিব পৰা নাযায় ইয়াক এইটো ক্লেবাৰ বুলি কয় ইয়াৰ থ্ৰুৱেদি এইটো সমানকৈ কটা হয় সেইডাল কাট খাই গ'ল এইকেইটা মটৰ হয় ইয়াত এতিয়া মই ফাইবাৰ মূৰটো এটা মূৰ লগাই দিম এইটো হাতখন অঁতাই দে অকণমান এয়া দেখিছেনে এনেকৈ ধৰণে লগাই দিয়া হৈছে নেক্সট মূৰটো মই আকৌ লগাই দিম ইয়াতে এটা মূৰ লগালে এতিয়া দ্বিতীয় মূৰটো লগাব ফাইবাৰ ক্লেবাৰ কাটি ল'লে কাটি লৈ ইয়াক এয়া দেখিছেনে এই দুটা মটৰ এতিয়া দুইটাই টানিব স্ক্ৰীণত দেখাই দিম এয়া ফাইবাৰ টানি আছে এয়া দুডাল কেবল দুডাল দেখিছেনে এয়া জইন হৈ গ'ল অ'কে এতিয়া আমি এই স্লিপটো যিটো ভৰাইছিলোঁ যিটো জইন হ'ব সেই জইনটো এনেকৈ কৰি নৰখিব সেইকাৰণে এই স্লিপটো দিয়া হয় স্লিপটো এতিয়া আমি হিট দিম ইয়াত এইটো ইয়াত বহাই এইটো এনেকৈ হিট দিয়া হ'ব এইটো অট'মেটিক হিট হৈ যাব হিট হোৱাৰ পিছত ইয়াৰ এৰাই নাযায় আৰু এইটো এনেধৰণৰ হৈ গ'ল জইন হোৱাৰ পাছত চাওক তেতিয়া মানে ছিগি নাযায় আৰু ৰশ্মিটো ব্ৰেক হৈ নাযায় এয়া এটা মূৰ লগাই দিলে এইটো দেখাইছে এটা মূৰ কাটিছে এইটো দি ফাইবাৰ ক্লেবাৰ দেখিছেনে দুফালৰ পৰা আহি আছে দুইডাল কেবুল জইন হৈ গ'ল অ'কে ইয়াক এতিয়া সেইটো শ্লিপটো লগাব যিহেতু নেকি সি এৰাই নাযায় সেইকাৰণে সেই গতিকে শ্লিপটো লগাই শ্লিপটো এতিয়া হিট দি দিলে ধুনীয়াকৈ বহাই দিছে হিটৰ ঢাকনখন ভাগি থাকিলে দেখি এতিয়া হাতেৰে দিবলগীয়া হৈছে ধৰি দিবলগীয়া হৈছে গোটেইখিনি কমপ্লিট জইন কৰি হৈ গ'ল তো জইন কৰি হোৱাৰ পিছত আমি এতিয়া এইটো অপটিকেল মাল্টিমিটাৰ
এইটো দি মানে কেবুলবোৰ যে জইন কৰিলোঁ সেই জইনবিলাক চেক কৰা যাব কেবুলডাল জইনবোৰ ঠিক হৈছে নাই আৰু সকলোকে ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টো যোনসকলে চাইছে ধন্যবাদ